ওয়েলকাম টু এক্সিয়া আইএস একাডেমি। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছো। চাওঁ আহক আজি তিনিটা ইম্পৰ্টেন্ট নিউজ আছে। So the first news is very shocking and it was predicted যে ডোনাল্ড ট্ৰাম্প অহাৰ লগে লগে এই ৰাছিয়া ইউক্ৰেইন ৱাৰখন এণ্ড হ'ব। So গতিকে ইয়াৰ এটা ষ্টেপ হিচাপে এটা বোল্ড ষ্টেপ হিচাপে লৈছে যে ইউএছ সাইডস উইথ দ্য ৰাছিয়া এট ইউএন। ঠিক আছে, কলস ফৰ এ সুইফট এণ্ড টু ৱাৰ। ঠিক আছে, so গতিকে ইউএছ বেক ইউনাইটেড নেশনস সিকিউৰিটি কাউন্সিলৰ এটা ৰিজলিউচন ওলাইছে যিটো বা মৰ্নছ ফৰ দা লছ অফ লাইফ। So গতিকে মৰ্ন কৈছে, দুখ কৈছে যে যিমানখিনি মানুহৰ ধৰি লওক মৃত্যু হ'ল and they reiterates that the United Nations purpose is to maintain international peace and security and thus urge a swift end to the Russia Ukraine war। ঠিক আছে, so গতিকে সেইটো আমাৰ ধৰি লওক ইউএছ এম্বাসেডৰ টু ইউএনৰ ষ্টেটমেন্ট। ঠিক আছে, so গতিকে এতিয়া আমি কনটেক্সটো গম পাইছো যে ইউএনএসসি যিটো ধৰি লওক ইউএছৰ যিটো ড্ৰাফট আছিলে, ড্ৰাফট ৰিজলিউচন আছিলে যিটো টু এণ্ড দিস কোল্ড ৰাছিয়া ইউক্ৰেইন ৱাৰ ইন এ ভেৰি সুইফট মেনাৰ। ঠিক আছে, so গতিকে ইয়াত কি কি মাৰ্ক শিফট দেখিছো আমি সেইখিনি বস্তু আমি চাইছো। নিউট্ৰেল ল্যাঙ্গুয়েজৰ কথা কৈছে, ব্যাকগ্ৰাউন্ড অফ দা ৰাছিয়া ইউক্ৰেইন ৱাৰ এণ্ড দা ইউএন ৰেসপন্স যদি আমি চাওঁ সেইখিনি আমাৰ অৰিজিন এণ্ড কনফ্লিক্টটো আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম ইউএন ৰেসপন্স টু সো ফাৰ এতিয়ালৈকে ইউএনে কেনেকৈ ধৰি লওক ৰেসপন্স দি আছিলে এই ৱাৰখনক লৈ পেলাই, ঠিক তেনেকে ইণ্ডিয়াৰ পজিশন কেনেকুৱা হৈছে এই ক্ষেত্ৰত সেইকেইটা আমি চাবলৈ গৈছো। ঠিক তেনেকে কি হাইলাইটস অফ দা ইউএছ ড্ৰাফটেড ইউএনএসসি ৰিজলিউচন। গতিকে যিখন ৰিজলিউচন এতিয়া উলিয়ালে তাত কোনকেইটা মেইন হাইলাইটস আছে, ঠিক আছে, সেইকেইটা আমি দিয়া গৈছে। তাৰপিছত সেইটো বস্তু সিগনিফিকেন্সটো কি, এই যিকেইটা হাইলাইট আছে ফৰ এক্সাম্পল নিউট্ৰেল ৱাৰ্নিং। তো ইয়াত কোনো কাকো কি কৰা নাই, দোষাৰোপ কৰা নাই যে মানে আগতে আছিলে কি ৰাছিয়াৰ ইনভেশন টু ইউক্ৰেইন। সো গতিকে ল্যাঙ্গুয়েজটো তেনেকুৱা আছে। সো গতিকে এতিয়া নাই, এতিয়া ৱাৰ বুলি কৈছে। ঠিক আছে, তো মৰ্নছ অফ লছ অফ লাইফ, সো তেনেকুৱা কিছুমান নিউট্ৰেল ৱৰ্ড ইউজ কৰিছে। ঠিক তেনেকে এডপ্টেশন এণ্ড দা বোথ those country voted against। ঠিক আছে, সো গতিকে ইউএছ পলিসি শিফটৰ কথা কৈছে, এইটো খুব ইম্পৰ্টেন্ট হয়। ঠিক তেনেকে তাৰ সিগনিফিকেন্সটো ইয়াত দেখুৱা গৈছে। সো আজিৰ দিনত এইটো আটাইতকৈ ইম্পৰ্টেন্ট নিউজ হয়। ঠিক তেনেকে হিষ্টৰিকেল ইভলিউশন অফ দা ইউনাইটেড নেশনস ৰোল ইন দা ইন্টাৰনেশনাল পিস কিপিং। সো গতিকে ইউএন পিস কিপিঙত হিষ্টৰিকেল ইভলিউশনটো দেখুৱাই দিছে যে ইউনাইটেড নেশনৰ কি ৰোল আছে। ঠিক আছে, ওকে, ঠিক তেনেকে কোল্ড ৱাৰ পিস কিপিঙতো ইউনাইটেড নেশনৰ কেনেকুৱা ধৰণৰ ৰোল আছে এইখিনি বস্তু দেখুৱা গৈছে। পোষ্ট কোল্ড ৱাৰতো এইটো বস্তু দেখুৱা গৈছে। এণ্ড ইউএনছ পিস কিপিং ৰোল টুডে, আজিৰ দিনত ইউনাইটেড নেশনৰ যিটো পিস কিপিং ফৰ্চ আছে যিটোৰ নাম আছে ব্লু হেলমেট। ঠিক আছে, গতিকে সেইটোৰ ধৰি লওক ৰোলটো ইয়াত দেখুৱা গৈছে। ঠিক আছে, ঠিক তেনেকে পাষ্ট ইউএছ ইউএন ৰাছিয়া ৰিলেশনছ এণ্ড কোল্ড ৱাৰ প্ৰেসিডেন্স। গতিকে ইয়াত আগতে ইউনাইটেড নেশনত কেনেকে ৰাছিয়া আৰু ইউনাইটেড ষ্টেটছৰ কেনেকুৱা ৰিলেশন আছিলে, গতিকে সেইখিনি বস্তু ইয়াত দেখুৱা গৈছে। ভেটো ষ্টেটমেন্টছৰ কথা দেখুৱা হৈছে আৰু জেনেৰেল এছেম্বলি অল্টাৰনেটিভৰ কথা কৈছে। ঠিক তেনেকে নটেবল কনফ্ৰন্টেশন। ঠিক আছে, গতিকে নটেবল কনফ্ৰন্টেশন কি কি হৈছিলে, ঠিক তেনেকে কোঅপাৰেশন এণ্ড কম্প্ৰমাইজ। গতিকে ইউএছ আৰু ধৰি লওক সোভিয়েট ৰাছিয়া যিটো আগতে আছিলে আজিৰ দিনৰ ৰাছিয়া, তো ক'ত ক'ত মানে কনফ্ৰন্টেশন হৈছিলে, মানে কনফ্ৰন্টেশন মানে তেওঁলোকৰ সংঘাত। ঠিক আছে, সো কোল্ড ৱাৰ সময়ত ধৰি লওক সেই সংঘাতটো হৈছিলে। ক'ৰবাত ক'ৰবাত কোঅপাৰেশন আৰু কম্প্ৰমাইজো তেওঁলোকে কৰিছে। ফৰ এক্সাম্পল সুয়েজ কেনেল ক্ৰাইসিস ইন 1956 আৰু মিডল ইষ্ট ক্ৰাইসিস ইন 1973। ঠিক আছে, ঠিক তেনেকে পোষ্ট কোল্ড ৱাৰ এণ্ড দা কন্টেম্পৰেৰী। সো গতিকে তাৰ পিছত কেনেকুৱা ধৰণৰ তেওঁলোকৰ কোলাবৰেচন আছে, ইউএছ ৰাছিয়া এগ্ৰিমেন্টখন কি হয়, সো গতিকে সেইবিলাক বস্তুৰ ওপৰত আমি কি কৈছো আজি চৰ্চা কৰিছো। ঠিক তেনেকে ৰিয়েলিটি ভাৰ্চেছ লিবাৰ্টিজম ইন ইন্টাৰনেশনাল ৰিলেশন এ ফিলসফিক্যাল লেন্স, ইয়াত সেইখিনি কথা কোৱা গৈছে। নেক্সট যদি আমি চাওঁ যে লিবাৰেল পাৰ্সপেক্টিভ কিটা কি কি আছে ইয়াত, ঠিক তেনেকে সিনথেসিস অফ ক্ৰিটিক্যাল ভিউজ। ঠিক আছে, গতিকে ক্ৰিটিক্যাল ভিউজ আমি কি কৈছো সিনথেসিস ইয়াত কৰিছো। ঠিক তেনেকে গ্লোবেল সিকিউৰিটি এণ্ড ইকনমিক ডাইমেনশনস ইয়াত যদি আমি চাওঁ as as per our topics in the GS paper 3, for example security আৰু ইকনমিক ক্ষেত্ৰত, তো তাৰ সিকিউৰিটি ইমপ্লিকেশনস কি হ'ব পাৰে, ইকনমিক ইম্পেক্ট কি হ'ব পাৰে, সেইখিনি কথা আমি ইয়াত দেখুৱা গৈছে। নেক্সট যদি আমি চাওঁ যে টেকনলজি এণ্ড ৱাৰফেয়াৰ। সো গতিকে টেকনলজি আৰু ৱাৰফেয়াৰ ৰিলেটেড কথা কিছুমান লিখা গৈছে। হিউমেনিটেৰিয়ান এণ্ড এনভাইৰনমেন্টেল ইস্যুজ কি কি কেনেকে জড়িত হৈ আছে ৰিগাৰ্ডিং এণ্ড ৰিলেটেড টু দিস ৱাৰ। কাৰণ বহুত ক্ষেত্ৰত কোৱা গৈছে যে এই ৱাৰখন হোৱাৰ ক্ষেত্ৰত কি হৈছে, বহুত বেছি কি হৈছে এয়াৰ পলিউশ্যন হৈছে, গ্লোবেল ৱাৰ্মিঙৰ মানে সেই তাত কি হৈছে জলবায়ু প্ৰভাৱ পৰিছে, হয় নে নহয়। কাৰণ বহুত বেছি কি হৈছে তাত ৱেপনছ ইউজ কৰিছে, আৰু ৱেপনছ মানে ভেৰাইটি অফ ৱেপনছ, তাৰ ভিতৰতে কেমিকেল ৱেপনছ ইয়াত ইউজ কৰা হৈছে। ঠিক আছে, গতিকে এইখিনি বস্তু আমি দেখুৱাইছো তাৰ ইম্পেক্ট কেনেকে পৰিব। ঠিক তেনেকে ৰেলিভেন্স ফৰ অপচনেল সাবজেক্টস। সো ইউপিএসসি আমাৰ অপচনেল সাবজেক্ট আছে, ফৰ এক্সাম্পল পিএসআইআৰ, তাত কোনকেইটা পইণ্ট ইম্পৰ্টেন্ট হয় সেইখিনি আমি দেখুৱা গৈছে। ঠিক আছে,
নেক্সট যদি আমি চাওঁ যে পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে কোনকেইটা ইম্পৰ্টেন্ট হয় সেইখিনিও দেখুওৱা গৈছে আৰু ইন্টাৰনেশ্যনেল ল তাৰ লগত কি কোনকেইটা বস্তু ৰেলিভেন্ট হ'ব এই যিটো পাৰ্টিকুলাৰ ইস্যু আছে তাৰ লগত আৰু ইন্টাৰনেশ্যনেল হিউমেনিটেৰিয়ান ল ভাৰ্চেছ একাউন্টেবিলিটি সেইখিনি বস্তু দেখুওৱা গৈছে যে আইচিচি কথাটো ইয়াত দেখুওৱা গৈছে ঠিক আছে সো ইয়াত মডেল আনসাৰ এটা দিয়া গৈছে ইয়াত যিটো আপোনালোকে ভালকে চাব ঠিক তেনেকে জিএছ পেপাৰ 1 ৰ ৰিলেটেড এটা কোৱেশ্চন দিয়া গৈছে ঠিক তেনেকে পাৰ্ট 2 অবজেক্টিভ কোৱেশ্চনছ কিছুমান দিয়া গৈছে ফৰ এক্সাম্পল ফৰ ইয়ৰ প্ৰিলিমছ ঠিক আছে তো সেইখিনি বস্তু আমাৰ দিয়া গৈছে কনসিডাৰ দা ফলোইং স্টেটমেন্ট বুলি আমি কিছুমান স্টেটমেন্ট ওয়াইজ কোৱেশ্চন দিয়া গৈছে য'ত আমাৰ ষ্টুডেন্টে বহুত সাফাৰ কৰে ঠিক আছে okay so let's move ahead the rights rise okay so we Europe state of denial okay so we ইয়াত টিএস তিৰুমূৰ্তি সাহাবৰ এটো ধুনিয়া এটা আৰ্টিকেল আছে the recent Munich security conference February 2025 and the United Nations General Assembly vote on the Ukraine have exposed deepening divisions between the US and the Europe so we US আৰু ইউৰোপৰ মাজত যিটো ধৰক ডিভিজন আছে সেইটো এটা অস্টেন্সিবল হৈছে বুলি ক'ব পাৰি ঠিক আছে so সেইটো ওপৰত ইয়াত সেই ডিপ ডিভিজনটোৰ ওপৰত এটা ধুনীয়া ইনসাইট দিছে so linkages to UPSC CSE পেপাৰ ইয়াত আমি দেখিছো যে বিভিন্ন আমাৰ সিলেবাসৰ টপিকৰ লগত এই কথাটো ৰেলেভেন্ট সাঙুৰ খাই যায় ঠিক তেনেকৈ আন্ডাৰষ্টেণ্ডিং দা জিঅ'পলিটিকেল ল্যান্ডস্কেপ যদি আমি চাওঁ তেতিয়াহ'লে এই ইউএছ ৰাছিয়া যিটো ডাবল ষ্টেণ্ডাৰ্ডছ ইন দা ডিপ্লোমেসি কথা কৈছে সাউদি আৰবে hosted US Russia talks on the Ukraine without inviting Ukraine and Europe so এইটো এটা খুব ডাঙৰ ষ্টেটমেন্ট হয় যে যোনকিটা পাৰ্টি এফেক্টেড আছে সেই এফেক্টেড পাৰ্টি কিটাক নামাতি পেলাই অকল ইউএছ আৰু আমাৰ ৰাছিয়াই কি কৈছে এটো ডিসাইড কৰিছে যে হাউ দে উইল এন্ড দিস ওয়াৰ ঠিক তেনেকে চলতিকে উইদাউট ইনভাইটিং ইউক্ৰেইন ইজ ওয়ান অফ দা পাৰ্টি অফ দ্যাট ওয়াৰ হয় না তেওঁলোকৰ কি ষ্টেক হোল্ডাৰ হয় সো সেই ওয়াৰখনৰ ৰিলেটেড ঠিক তেনেকে ইউৰোপ চলতিকে উইদাউট ইনভাইটিং ইউক্ৰেইন এন্ড ইউৰোপ দে আৰ ইনিশিয়েটেড দ্যাট ইনিশিয়েটিভ চলতিকে সেই যিটো বস্তু আছে ন সেইখিনি বস্তুৱে কি কৰিছে আমাৰ সেই ডিভিজনটো ইয়াত এক্সপোজ কৰি দিছে বিটুইন দা ইউএছ এন্ড দা ইউৰোপ ঠিক আছে চলতিকে এইখিনিৰ কি টেকৱেজ কি আছে সেইখিনি আপোনালোকে চাই ল'ব ইন্টাৰনেশ্যনেল ৰিলেচনৰ কাৰণে এইটো খুব এটা ইম্পৰ্টেন্ট আৰ্টিকেল হ'বলৈ গৈছে shifting US position on the Ukraine war after the coming of Donald Trump কেনেকে ধৰক তেওঁলোকৰ যিটো ডিপ্লোমেটিক বা ষ্ট্ৰেটেজিক পলিচি আছিলে টুৱাৰ্ডছ ইউক্ৰেইন war সো সেইটো সলনি হোৱা দেখা গৈছে ঠিক আছে সো এইখিনি তাত কি টেকৱেজ কি আছে এইখিনি বস্তু দিয়া গৈছে ইউৰোপছ ইন্টাৰনেল ক্ৰাইসিস কি আছে মাইগ্ৰেচন ৰিলেটেড তেওঁলোক সাফাৰ কৰিছে ৰাইট উইং পলিটিক্স এন্ড সিকিউৰিটি ঠিক আছে এইখিনি বস্তু আমি ধুনিয়াকে দেখুৱা গৈছে ওকে so next India's position এতিয়া ইন্ডিয়া সেই পজিশনটোত কেনেকুৱা ধৰণৰ কাম কৰিব পাৰে তাৰ ক্ষেত্ৰতো আমাক কোৱা গৈছে আৰু টেক ওয়েজও দিয়া গৈছে ঠিক আছে ঠিক তেনেকে ইউএছ এন্ড দা ইউৰোপ ক্লাছ এন্ড দা UNGA ওভাৰ ইউক্ৰেইন সো গতিকে ইউএছ আৰু ইউৰোপৰ মাজত যিটো ধৰি ক্লাছ দেখা গৈছে এট দা ইউনাইটেড নেশন জেনাৰেল এছেম্বলি সো গতিকে সেইখিনি বস্তু ইয়াত দেখুৱা গৈছে ইউক্ৰেইন ওয়াৰত কি ইস্যু আছে ইউএছ ইউৰোপ ৰিলেশন ৰাইটস rise of the right wing politics and India's global stance okay so next key quotes and a perspective so কোনে কেনেকুৱা ধৰণৰ স্টেটমেন্ট দিলে যিটা স্টেটমেন্ট আমি এজ এ কোট ইউজ কৰিব পাৰিম টু সাবস্টেন্সিয়েট মেইন আনসাৰ ফৰ এক্সাম্পল ইন্ট্ৰোডাকশন আপোনালোকে কোট দি স্টাৰ্ট কৰিব পাৰে বা কনক্লুজনত এটা কোট দি স্টাৰ্ট মানে ফিনিশ কৰিলে সেইটো বহুত মানে ক্ৰিস্প হয় ঠিক আছে আৰু ইফেক্টিভ হয় মডেল আনসাৰ ইয়াত এপ্ৰোচটো দেখুৱা গৈছে এই আনসাৰটো কেনেকৈ আপোনালোকে কৰিব ইয়াৰ ওপৰত okay so let's move ahead Anil Malhotra sahabo ekwa ase je human smuggling must engage parliament's attention ঠিক আছে so গতিকে এতিয়া human যিটো smuggling হৈ আছে সেইটো ওপৰত পাৰ্লিয়ামেন্টত ডিবেট হ'ব লাগে তাৰ এটেনশন ড্ৰ কৰিবৰ কাৰণে এটা ধুনীয়া এটা ইস্যু এটা এক্সপোজ কৰিছে ঠিক আছে so গতিকে ইয়াত human smuggling যিটো আছে so গতিকে it against that মানে fundamental rights associated with article 21 article 23 24 মানে না so গতিকে সেইখিনি বস্তু আমি কি কৰিব লাগিব absolutely এবাৰ কাৰ্ভ কৰিব লাগিব হয় না so গতিকে তাৰ ওপৰত কেনেকুৱা ধৰণৰ স্মাগলিংৰ কেছ এতিয়ালৈকে জড়িত হৈ আছে ঠিক তেনেকে ইমিগ্ৰেচন এক্টখনৰ কথা ইয়াত উল্লেখ কৰা হৈছে 1983 ঠিক আছে তাৰ যিখিনি প্ৰফেশনাল ৰেগুলেশন এক্ট পঞ্জাবী ট্ৰেভেল সেইখন কথা কৈছে 2012 ঠিক তেনেকে লিংকেজেস টু জেনাৰেল সাৰ্ভিস পেপাৰ so গতিকে এই যিটো ইস্যু আছে এই ইস্যুটো কোনকিটা টপিকৰ লগত আমাৰ জিএস পেপাৰ ৰিলেটেড ৰেলিভেন্ট হয় সেইখিনি বস্তু আমি দেখুৱা গৈছে ফৰ এক্সাম্পল জিএস পেপাৰ 1 জিএস পেপাৰ 2 ইয়াত গভৰ্নেন্স পলিচিজ এন্ড ইন্টাৰনেশ্যনেল ৰিলেচনৰ আপোনালোকে চাব পাৰিব ঠিক তেনেকে জিএস পেপাৰ 3 ইকনমি এন্ড ইন্টাৰনেল সিকিউৰিটি কাৰণে এইটো ইম্পৰ্টেন্ট হয় জিএস পেপাৰ 2 ধৰি সোশ্যাল জাস্টিসৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এথিক্সৰ পেপাৰখনৰ কাৰণে এইটো ইম্পৰ্টেন্ট হয় না গতিকে হিউম্যান ৰাইট মানে যিটো ধৰি স্মাগলিং চলি আছে সেইটো আনএথিক্যাল হয় গতিকে ৰেলিভেন্স অফ অপচনেল পেপাৰ কাৰণে পিএসআই কাৰণে ইয়াত দেখুৱা গৈছে তেনেকে ৱে ফৰৱাৰ্ড আমি দিছো
সো গতিকে এই যিটো ধৰি লওক চলি আছে কাৰবাৰ, এই যিটো হিউমেন ট্ৰাফিকিং বা স্মাগলিং, সেইটো মিনেছ টু দ্য সোসাইটি। সো গতিকে এইটো এটা প্ৰব্লেম হয়, ইস্যু হয়, চেলেঞ্জ হয়। এতিয়া সেই ইস্যুটো নাইকিয়া কৰিবৰ কাৰণে আমাক কি লাগিব, কিছুমান পলিচি ৰেকমেণ্ডেশ্যন লাগিব, যিকেইটা আপোনালোকে ৱে ফৰৱাৰ্ডত লিখিব পাৰে টু ব্ৰিং এ সুইট কনক্লুজন, ঠিক আছে। সো গতিকে প্ৰবেবল ইউপিএসসি কোৱেশ্চনছ আমি দিয়া গৈছে। Let's move ahead. So researchers spot a clue as to why human and a mouse genomes overlap. Okay. So গতিকে হিউমেন আৰু মাউস জিনোম ওভাৰলেপিং যিটো প্ৰসেস আছে, সেইটো কিয় হৈছে, সেইটো এটা কি কৈছে মানে এটো ৰিসেন্ট ডিসকভাৰী সেইটো ওলাইছে, ঠিক আছে। So গতিকে recent research has identified a function of the one such UCE in gene regulation, ঠিক আছে। A study of the mice has shown that a UCE within a trap to be gene functions as a poison exome that controls protein production. So গতিকে protein production টো কেনেকে মানে যিটো আলট্ৰা, হলো এই যিটো ওয়ার্ড আছে এইটো ইম্পর্টেন্ট হয়, আলট্ৰা কনজার্ভড এলিমেন্ট যিখিনি আছে, so গতিকে সেইখিনি এলিমেন্টে কি কয়, সেই কন্ট্ৰোল কৰে বুলি কৈছে। তাৰ কাৰণে কি কৈছে, সেই ইস্যুটো হৈছে, ঠিক আছে। সো গতিকে লিংকেজ টু জেনাৰেল ষ্টাডিজ পেপাৰ যদি আমি চাওঁ, সো তাৰ হিষ্ট্ৰি ইভলিউশনৰ লগত জড়িত হৈ আছে। ঠিক তেনেকে ইম্প্যাক্ট অন হিউম্যান ইভলিউশনৰ সেইখিনি আপোনালোকে সামৰি ল'ব পাৰে। ঠিক তেনেকে নেক্সট যদি আমি চাওঁ যে জিএস পেপাৰ 2 যিটো গভৰ্নেন্স আছে, ঠিক তেনেকে হেড আছে এন্ড এথিক্স ইন বায়োটেকনলজি, তাতো এইখিনি বস্তু আপোনালোকে চাব পাৰে, ঠিক আছে। ওকে, জিএস পেপাৰ 3 ৰিলেটেড সায়েন্স এন্ড টেকনলজি লগত ৰিলেটেড কৰি আমি কি লিখিব পাওঁ, এই এথিক্সৰ পাৰ্সপেক্টিভৰ পৰা এইখিনি বস্তু আমি চাব লাগিব। ওকে, সো কি ৰেলেভেন্স কোৱেশ্চন এটা দিছো অপচনেল সাবজেক্টছৰ কাৰণে। নেক্সট যদি আমি চাওঁ যে ৱে ফৰৱাৰ্ড আমি কি লগাম, যে কেনেকে এইখিনি বস্তু এই ইস্যুটো সলভ কৰিব, ঠিক আছে। সো গতিকে ৰেগুলেটৰী ফ্ৰেমৱৰ্ক ফৰ জিন এডিটিং, তাক আমি স্ট্ৰেংথেন কৰিব লাগিব, ঠিক আছে। ওকে, সো প্ৰবেবল কোৱেশ্চন ফৰ দ্য প্ৰিলিমছ এইখিনি আমি দিয়া হৈছে, আপোনালোকে এটেম্প কৰিব আৰু কমেন্টত জনাব নিশ্চয়। সো গতিকে নেক্সট কোৱেশ্চন হৈছে যে হোৱাট বি দা high court rule about arresting women at night. Okay, so arresting women at night to এটা ইস্যু হয় যে women এগৰাকী আপুনি কেতিয়াও ৰাতি এৰেষ্ট কৰিব নোৱাৰে, পুলিচ থানাত ৰাখিব নোৱাৰে, ঠিক আছে। তো তাৰ ওপৰত হাই কোৰ্টৰ ৰিসেন্ট কি কি ধৰণৰ জাজমেন্ট আছে আৰু সেই বস্তুতে কেনেকে ওমেন ৰাইট, ওমেন এম্পাৱাৰমেন্টটো প্ৰমোট কৰিছে ইণ্ডিয়াত, সেইখিনি বস্তু আমাৰ ইয়াত দেখুৱা গৈছে। সো আইপিসি 46 ৰ কথা ইয়াত কোৱা হৈছে, বিএনএসএস ৰ কথা কোৱা হৈছে, ঠিক আছে। সো এইখিনি বস্তু চাব যে Madhuri Rai bench of the Madras High Court in the Deepa versus Vijayalakshmi and the others ruled that the provision restricting the arrest of women, after sunset and before sunrise under the Bharat PNSS is directory and not mandatory. Okay, so we into directory বুলি কৈছে, mandatory নহয়, ঠিক আছে। ওকে, সো we link to the general studies paper যদি আমি চাওঁ যে জিএস পেপাৰ 2 ল গভৰ্নেন্স এইখিনি কনস্টিটিউশন ইয়াৰ লগত ৰিলেভেন্ট হৈ আছে। ঠিক তেনেকে আমি যদি চাওঁ যে সেকশন 46(1) অফ দা সিআৰপিসি, তাত কি হয় কথা কোৱা গৈছে, মাদ্ৰাজ হাই কোৰ্টৰ ৰিসেন্ট যিটো ৰুলিং আছে তাত যদি আমি ইন্টাৰপ্ৰিট কৰো তাক কি কথা ওলালে, ঠিক তেনেকে ৰিজনিং বিহাইণ্ড দা ৰুলিং কিহৰ কাৰণে এইটো কৈছে যে নো এক্সপ্লিসিট পেনাল্টি ফৰ নন কমপ্লায়েন্স, ঠিক আছে। তো এই কনস্টিটিউশনাল পার্সপেক্টিভ কি কি আছে যে ব্যালেন্সিং ফান্ডামেন্টাল রাইটস এন্ড ল এনফোর্সমেন্ট। তো এতিয়া ল এনফোর্সমেন্টটো কি যে যদি ধৰক তেওঁ গিল্টি হয় দ্যাট ওমেন, সো উই হ্যাভ টু bring under the custody of the police, তো তেওঁক আমি এৰেষ্ট কৰিবই লাগিব। কিন্তু এতিয়া ল এনফোর্সমেন্ট কৰিবলৈ যাওঁতে তেখেতৰ হিউম্যান ৰাইটসটো আমি কি কৰিব নোৱাৰো বা ফান্ডামেন্টাল ৰাইটসটো আমি কি কৰিব নোৱাৰো, তেওঁ ভাইলেট কৰিব নোৱাৰো, হয় নে নহয়। সো তেওঁ যিটো আৰ্টিকল 21 আছে লাইফ টু পাৰ্সোনাল লিবাৰ্টি, সো সেইটো বস্তু আমি কাৰ্ভ কৰিব নোৱাৰো। জিএস পেপাৰ 3 লগত ইন্টাৰনেট সিকিউৰিটি লগত কেনেকা বস্তুটো লিংক হৈ আছে, আৰু জিএস পেপাৰ 4 লগত যে এথিক্স ইন ল এনফোর্সমেন্ট, সেইখিনি বস্তু আমি চাব লাগিব যে একাউন্টেবিলিটি অফ দা পুলিশ সার্ভিস। সো সেইখিনি বস্তু আমি চাইছো, ঠিক তেনেকে ল অপচনেলৰ কাৰণে এইটো ইম্পৰ্টেন্ট এটা টপিক হ'ব পাৰে। ঠিক তেনেকে ল কমিশন ৰিপৰ্টৰ কথা ইয়াত দিছে, যিটা আপোনালোকে সাবস্টেনশিয়েট কৰিব পাৰিব ইন ইওর আৰ্গুমেন্টস। ঠিক তেনেকে সুপ্ৰিম কোৰ্ট এন্ড হাই কোৰ্ট প্ৰেসিডেন্স আগতে কেনেকুৱা ধৰণৰ কথা কৈছিলে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে, সেইখিনি কথাও দিয়া গৈছে। ঠিক তেনেকে উইল দা ৰুলিং ডাইলুট ওমেন সেফটি, এতিয়া ওমেন সেফটিটো ডাইলুট কৰিব নেকি, আগতে আছিলে যে তেওঁলোকক উঠাব কেতিয়াও নোৱাৰে মানে আফটাৰ দা সানসেট বিফোৰ ডন, ঠিক আছে। কিন্তু এতিয়া কৈছে যে সেইটো কি নহয়, সেইটো মেন্ডেটৰি নহয়, সেইটো ডাইৰেক্টৰি হয়, মানে সেইটো গাইডেন্সটো দিয়া গৈছে, কিন্তু in some exceptional cases you can detain a lady in that during the night, ঠিক আছে। সো এইটো বা কি হ'ব যে সেই মানুহগৰাকীৰ যিটো সেফটি সিকিউৰিটি আৰু আৰ্টিকল 21 ৰ আন্ডাৰ যিটো পাৰ্সোনাল লিবাৰ্টি আছে সেইটো ক'বাত নহয় ক'বাত কম্প্ৰমাইজ হ'ব নি, তাৰ এটা আৰ্গুমেন্ট ইয়াত দিয়া গৈছে, বুজি পাইছে। সো ৱে ফৰৱাৰ্ড এটা দিয়া গৈছে, পলিচি ৰেকমেন্ডেশন আমি কেনেকে ল এনফোর্সমেন্ট আৰু হিউম্যান ৰাইটস অফ দ্যাট ওমেন
আমি বেলেন্স কৰিম সেইটোৱে হ'ব আমাৰ ৱে ফৰৱাৰ্ড ঠিক আছে গতিকে এইখিনি বস্তু আমাৰ খুব ইম্পৰ্টেন্ট হয় probable UPSC prelims question আমি দিয়া গৈছে so let's move ahead এতিয়া যদি আমি চাওঁ should a third language be compulsory so গতিকে থাৰ্ড ল্যাঙ্গুৱেজটো আকৌ আহিলে কালিও আহিছিলে তাৰ আগদিনাখনো আহিছিলে so তামিলনাডু মানে বা সাউথাৰ্ণ ষ্টেট খিনিয়ে কনস্ট্যান্টলি এইটো অপ'জ কৰি আছে যে দে আৰ স্পিকিং এণ্ড দে আৰ ইন্টাৰেষ্টেড উইথ টু ল্যাঙ্গুৱেজ ফৰ্মুলা so এতিয়া যিটো থ্ৰী মানে থাৰ্ড ল্যাঙ্গুৱেজ ফৰ্মুলা এটা আহিছে যে আগৰ ধৰক সাউথাৰ্ণ ষ্টেট বিলাকত তামিলনাডু বা তামিলটো চলিছে ইংলিছটো চলিছে এতিয়া তাত হিন্দী ইম্প'জ কৰা গৈছে বা তাত থাৰ্ড ল্যাঙ্গুৱেজ এটা কথা কোৱা গৈছে গতিকে সেই ল্যাঙ্গুৱেজটো তাত কিহৰ কাৰণে ইম্পৰ্টেন্ট আছে বা তাত যদি তাত কি কি চেলেঞ্জেছ সোমাই আছে গতিকে তাত যিটো চেন্টাৰৰ যিটো ৰোল ইন আ ফেডাৰেলিজম তো সেইটো এটা ইস্যু আহি গৈছে বুজি পাইছে so গতিকে চেন্টাৰ তামিলনাডু টাসেল ওভাৰ দা থ্ৰী ল্যাঙ্গুৱেজ ফৰ্মুলা so গতিকে সেইটো হৈছে আমাৰ এই ডিবেটটো ঠিক আছে এই ডিবেটটো কন্টিনিউয়াছলি গৈ আছে গতিকে ইয়াৰ পৰা আপোনালোকে কি হ'ব মানে তাৰ ইভলিউশনটো চাওক যে কোনে কোনে কেনেকে কৈছে ইয়াৰ কনক্লুজনটো কি হ'ব লাগিব তাৰ ওপৰত এটা কোৱেশ্চন আহিব পাৰে ঠিক আছে তো গতিকে এডুকেশ্যন পলিসি থ্ৰী ল্যাঙ্গুৱেজ ফৰ্মুলাৰ কথা কৈছে তাৰ হিষ্টৰিকেল কনটেক্সটটো আমি চাইছো জিএছ পেপাৰ 2 লগত কেনেকে ৰিলেভেন্ট হৈছে গভৰ্নেন্স ফেডাৰেলিজম ল্যাঙ্গুৱেজ পলিসি ফেডাৰেলিজম কিয় কাৰণে মানে ইউজ কৰিছো কাৰণ কি সেই যেটো থ্ৰী ল্যাঙ্গুৱেজ ফৰ্মুলা আছে that is comes under NEP আৰু NEP টো কোনে প্ৰিপেয়াৰ কৰিছে NEP is prepared by the central government so গতিকে চেন্ট্ৰেল গভৰ্নমেন্টে ষ্টেট গভৰ্নমেন্টৰ ওপৰত এটা ইম্পোজ কৰিছে যে তোমালোকে তিনটা ল্যাঙ্গুৱেজ পঢ়াব লাগিব নে স্কুল ঠিক আছে so গতিকে ইয়াত এডুকেশনাল ৰাইটস that comes under article 29 and 30 তো সেইটো কেনেকে ধৰক ইম্পেক্ট কৰিব সেইখিনি কথাও কোৱা গৈছে এডুকেশন বাজেট এলোকেশন এন্ড দা লাৰ্নিং আউটকামস যেটো জিএস পেপাৰ 3 ৰিলেটেড কথা হয় সেইখিনি বস্তু আমি ইয়াত দিয়া গৈছে ওকে তো গতিকে এথিক্সৰ পেপাৰখনত দিয়া গৈছে যে সেইটো বস্তু উচিত নে অনুচিত হয় তো গতিকে নেক্সট যদি ৰেলিভেন্সটো অপচনেল পেপাৰ আমি দিয়া গৈছে পিএসআই কেনেকা আপোনালোকৰ এইটো সহায় হ'ব ৱে ফৰৱাৰ্ডত আমি দিছো যে কেনেকে বেলেন্সিং লিংগুইষ্টিক ডাইভাৰ্চিটি এন্ড দা নেশনাল ইউনিটি হয়নে সো ডাইভাৰ্চিটিটো আমি মেইনটেইন কৰিব লাগিব উইদাউট কম্প্ৰমাইজিং আৱাৰ ইউনিটি ওকে সো গতিকে প্ৰবেবল কোৱেশ্চন দিয়া গৈছে প্ৰিলিমছত সেইখিনি আপোনালোকে এটেম্প কৰিব আৰু কমেন্টত জনাব তাৰ আনসাৰ ঠিক আছে সো WTO gets its not WTO C okay so we are missing the tree for the Bretton Woods so we are যদি চাও যে US trade policy WTO reforms and India's position so এই আৰ্টিকল এই তিনটা মেইন ডাইমেনশন আছে যে US ৰ ট্ৰেড পলিচিটো এতিয়া কেনেকুৱা WTO কিহৰ ৰিফৰ্মছৰ দৰকাৰ আছে আৰু ইণ্ডিয়াৰ পজিশনটো কি এই ক্ষেত্ৰত ঠিক আছে তো ইয়াত আমি দিছো যে ইউনাইটেড নেশনছৰ মানে ইউনাইটেড ষ্টেটছৰ যিটো ডিমান্ড ফৰ এ ফেয়াৰ এণ্ড ৰেচিপ্ৰকেল ট্ৰেডিং সিস্টেম ঠিক আছে সো গতিকে ফেয়াৰ এণ্ড ৰেচিপ্ৰকেল সিস্টেম ৰেচিপ্ৰকেল সিস্টেম মানে যে ৰেচিপ্ৰকেল ট্যাৰিফ হয় না সো গতিকে যদি ইণ্ডিয়া ট্যাৰিফ লগাইছে ইউএস প্ৰডাক্টৰ ওপৰত সো ইউএস ৰ ৰাইট আছে যে ইণ্ডিয়া প্ৰডাক্টৰ ওপৰত কাউন্টাৰ কি কৰিব তেওঁলোকে ট্যাৰিফ লগাব সো গতিকে সেইখিনি কথা কোৱা হৈছে ঠিক তেনেকে ইউপিএসসি কাৰণে এইখিনি বস্তু কেনেকে ৰিলেভেন্ট হয় এইখিনি বস্তু আমি লিংক কৰি দেখুৱাইছো টুৱাৰ্ডছ আৱাৰ ডিফাৰেন্ট টপিকস ঠিক আছে সাবজেক্টৰ টপিকৰ ফৰ এক্সাম্পল ট্ৰান্স ইকোনমিক এপ্ৰোচটো কেনেকুৱা হয় ঠিক তেনেকে কি ইস্যুজ ৰেজ বাই দ্য ইউএস ফেক্ট শিট তো এই ইউএস ফেক্ট শিটৰ কিখিনি ইস্যু ৰেজ কৰা গৈছে যে ৰেচিপ্ৰকেল ট্যাৰিফ নলগালে আমাৰ কি ধৰক ইউএস ৰ কি নুকসান হৈ আছে এতিয়া ঠিক আছে সো ক্ৰিটিসিজম ফৰ দ্য ইউএস ট্ৰেড পজিশন এইখিনি কথা দিয়া গৈছে এটা WTO ৰ কি ৰিফৰ্মৰ মানে ইম্পৰ্টেন্স আছে আৰু ইণ্ডিয়াৰ ৰোলটো কেনেকুৱা হ'ব এইখিনি কথা কোৱা কৈছে ঠিক আছে সো ইউএস ডিমান্ড ফৰ WTO ৰিফৰ্ম এটা WTO ইউএস কি ডিমান্ড কৰিছে যে এন্ড সেলফ ডিক্লাৰেশন অফ ডেভেলপিং স্ট্যাটাস ওকে সো এই ডেভেলপিং স্ট্যাটাসটো আজি দিনত কি হৈছে এখন দেশে নিজে কয় তো এতিয়া কৈছে যে চাইনা আৰু ইণ্ডিয়া কেনেকে ডেভেলপিং হ'ব পাৰে China has achieved a tremendous economic growth তো এতিয়া এই ডেভেলপিং স্ট্যাটাসটো নিজে ডিক্লেয়াৰ কৰিব পৰা যিটো সিস্টেম আছে তাৰ ৰিফৰ্ম লাগে বুলি ইউএসএ ডিমান্ড কৰি আহিছে বুজি পাইছে ওকে নেক্সট যদি আমি চাওঁ যে ইকোনমিক ট্ৰেড পলিসি WTO তো ইণ্ডিয়া যিটো পজিশন আছে সেইটো আমি চাইছো যে ইণ্ডিয়া কি প্ৰমোট কৰে বা ইণ্ডিয়া ইন্টাৰেষ্টৰ কাৰণে কেনেকুৱা ধৰণৰ ৰিফৰ্ম হোৱাটো বিচাৰে শুড ইণ্ডিয়া একচেপ্ট WTO ৰিফৰ্ম কাৰণ কি সেইটো বস্তু নেশনাল ইন্টাৰেষ্টৰ লগত মিট কৰিব লাগিব তেতিয়াহে আমি সেইটো বস্তু একচেপ্ট কৰাটো মানে যোগ্য হ'ব সো গতিকে ইয়াত ৱে ফৰৱাৰ্ড দিয়া হৈছে এথিকেল পাৰ্সপেক্টিভটো ইয়াত দেখুৱা গৈছে ৰেলিভেন্ট ফৰ পিএসআই যিখন অপচনেল পেপাৰ হ'বলৈ গৈছে আপোনালোকক কাভাৰ যি ইউপিএসসি কাৰণে প্ৰিপেয়াৰ কৰিছে আৰু ৱে ফৰৱাৰ্ড আমি কি দিম যে এই গোটেই কনটেক্সটো ইণ্ডিয়াৰ ৰোলটো কি হ'ব লাগিব এইখিনি বস্তু ইয়াত দিয়া গৈছে যে এনহেন্স কম্পিটিটিভনেছ ইন দা ৱৰ্ল্ড ইকনমি ঠিক তেনেকে প্ৰবেবল যিখিনি ধৰি লওক প্ৰিলিমছ কোৱেশ্চন আছে সেইখিনি আমি দিছো ওকে সো গতিকে নেক্সট যিটো আৰ্টিকল আছে and that article is about bill on the simultaneous polls will fail legal challenge former CGI tells house panel
ওকে সো গতিকে ইয়াত কৈছে যে যিটো সাইমালটেনিয়াস ইলেকশনৰ কথা কৈছে যিটো ধৰি লওক তাত যদি কিবা লিগেল চ্যালেঞ্জ আহি যায় ঠিক আছে জুডিচিয়াৰী ওচৰত যদি লৈ যায় তেতিয়াহলে কি হ'ব সেই বিলখন কৈছে যে মানে তাত আফল হ'ব বুলি কৈছে ফেইল হ'ব বুলি কৈছে যে লিগেল চ্যালেঞ্জটো ঠিক আছে সো গতিকে 129 কনস্টিটিউশনাল এমেন্ডমেন্ট বিল আৰু আজিৰ দিনত তাৰ ষ্টেটাসটো কি যে জয়েন্ট পাৰ্লিয়ামেন্টাৰী কমিটিয়ে সেইখন কি কৈছে তাক ভালকে নিৰীক্ষণ কৰিছে বুজি পাইছে ডিফাৰেন্ট ষ্টেক হোল্ডাৰ লগত কথা পাতিছে তেওঁলোকে গৈছে সুধিছে প্ৰত্যেকটো পাৰ্টিয়ে কি কয় ৰিজনেল পাৰ্টিয়ে কি কয় ঠিক তেনেকে ষ্টেট পাৰ্টিয়ে কি কয় ঠিক আছে ঠিক তেনেকে নেচনেল পাৰ্টিয়ে কি কয় গতিকে এই গোটেইখিনি বস্তু আমি চাইছো আৰু যিটো পি চৌহান এইটো ইম্পৰ্টেন্ট হয় এইটো প্ৰিলিমছত ধৰি লওক আপোনালোকে কুৱেশ্যন কৰিব পাৰে যে আমি গম পাইছো যে আমাৰ যিখন ধৰি লওক এই যিটো সৰি এইটো এই যিখন ধৰি লওক আমাৰ বিল আছে এই বিলখন এতিয়া ক'ত আছে the bill is now stands on the observation of joint parliamentary joint joint parliamentary committee a joint parliamentary committee head কোন হয় and that committee is led by the PP Chaudhary ঠিক আছে সো এইটো ইম্পৰ্টেন্ট হয় সো আমি গম পাইছো যে ইয়াত কি কৈছে যিখন 129 কি এখন কনস্টিটিউশনাল এমেন্ডমেন্ট বিল ঠিক আছে এতিয়ালৈকে এখন পাস হোৱা নাই ঠিক আছে সো এখন এতিয়া কি কৈছে কনসিডাৰেশনত আছে তেওঁলোকে এইটো অবজাৰ্ভ কৰি আছে বিভিন্ন ষ্টেক হোল্ডাৰ্ছৰ লগত তেওঁলোকে কথা পাতিছে ঠিক আছে ওকে সো গতিকে এইটো ওপৰত আমাৰ কোৱেশ্চনটো আহিছে যে কেনেকে আমাৰ এই বিলখনে লিগেল ধৰক যিটো চ্যালেঞ্জ আছে সেইটো কেনেকে ওভাৰকাম কৰিব পাৰিব সো গতিকে সাইমালটেনিয়াস ইলেকশনছ এণ্ড ইলেকশন এণ্ড কনস্টিটিউশনাল ডিবেট সো গতিকে ইয়াত কি কনস্টিটিউশনাল ডিবেট আছে এইখিনি কথা আমি চাইছো ইন্ট্ৰোডাকশনটো আমি দিছো মাদ্ৰাজ হাইকোৰ্টৰ কি ধৰি লওক ইয়াত ষ্টেটমেন্ট আছে সেইটো কৈছো you will learn হয় না ঠিক তেনেকে this issue is crucial for UPSC aspirant ঠিক আছে সো গতিকে এইটো খুব ইম্পৰ্টেন্ট ইস্যু হ'বলৈ গৈছে এই বছৰ ইয়াৰ ওপৰত কোৱেশ্চন অহাৰ চান্সেস বহুত বেছি আছে ঠিক তেনেকে আমি লিংক কৰি দিছো যে জিএছ পেপাৰ লগত কেনেকে এইটো বস্তু সামৰি ল'ব পাৰে সো কনস্টিটিউশনাল চ্যালেঞ্জত ইয়াত আহিব বা জুডিচিয়েল ৰিভিউ কথা আহিব ইয়াত যিকেইটা ইম্পৰ্টেন্ট ধৰি লওক বেসিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনত ইয়াত কেনেকে ধৰণৰ প্ৰভাৱ পেলাইছে ঠিক তেনেকে কোনকেইটা আৰ্টিকল ইয়াত এড কৰিছে 82A এইটো এড কৰা হৈছে আৰু কিছুমান এইটো আৰ্টিকল কি কৈছে এড কৰিব এইটো এড কৰিব আৰু কিছুমান আৰ্টিকল কি কৰিব অল্টাৰ কৰিব এটা অল্টাৰ কোনটো কৰিব এড কোনটো অল্টাৰ মানে এইটো সলনি কৰিছে এইটো কিন্তু নতুন আৰ্টিকলতে এড কৰিছে তোলকে 83 টো এড মানে অল্টাৰ কৰিব আৰু কোনটো কৰিব 172 যিটো ষ্টেট গভৰ্ণমেন্টৰ ধৰিলক সে যিটো মানে লেজিসলেটিভ এছেম্বলি আছে তাৰ কথা আছে ঠিক আছে তোলকে এইখিনি ইম্পৰ্টেন্ট বুজি পালে সো গতিকে আমাৰ স্টেটমেন্ট ওয়াইজ কোৱেশ্চন দিব সেই স্টেটমেন্ট ওয়াইজ কোৱেশ্চনটো আমি এইখিনি ভুল কৰিলে নহব সো গতিকে আৰ্গুমেন্টস ফৰ দা সাইমালটেনিয়াস ইলেকশন সো গতিকে সাইমালটেনিয়াস ইলেকশনটো মানে লোকসভাৰ ৰাজ্য মানে যিমানখিনি ধৰিলক আপোনাৰ ষ্টেট এছেম্বলি আছে সো গতিকে ষ্টেট এছেম্বলি বিলাক আৰু লোকসভা সো গতিকে এই দুটা জেনেৰেল ইলেকশন যিটা আছে মানে ডাইৰেক্ট ভোট হয় ন সো গতিকে সেই যিটা ইলেকশন আছে সেইটা যাতে সাইমালটেনিয়াসলি হয় তোলকে তাত ভাল কি আছে তো সেইখিনি বস্তু ইয়াত লিখা হৈছে যে গভৰ্নেন্স ষ্টেবিলিটি কথা কৈছে ঠিক তেনেকে ৰিডিউসিং ইলেক্টৰাল ইলেকশন এক্সপেন্ডিচাৰ কথা কৈছে কাৰণ দুইটাৰে একেলগে হ'ব ঠিক তেনেকে ৰিডিউসিং ডিপ্লয়মেন্ট অফ দা সিকিউৰিটি ফোৰ্সেছ কথা কৈছে লিগ্যাল ক্ৰিটিসিজম বাই দা ফৰ্মাৰ সিজিআই ইউ লালিত তোলকে ইউ লালিতে তেওঁলোকে কি ক্ৰিটিসিজম দিছে ইয়াত কাৰ্টেলিং দা টেনাৰ অফ দা ষ্টেট এছেম্বলি হয় না ষ্টেট এছেম্বলি ধৰি লওক আগতে 5 বছৰ আছিলে কিন্তু এতিয়া তেওঁলোকে কি কৰিব সেই এডজাষ্টমেন্টটো কৰিবলগীয়া হোৱা কাৰণে before 5 years তেওঁলোকক ডিজলভ কৰা হ'ব ঠিক তেনেকে অল্টাৰনেটিভ প্ৰপোজাল কিছুমান দিছে যে ষ্টেজাৰ্ড এপৰচ কিছুমান দিছে ঠিক আছে তোলকে এইটো ইম্পৰ্টেন্ট হয় নেক্সট যদি আমি চাওঁ যে জিএস পেপাৰ 3 লগত কেনেকে ৰিলেটেড হয় ইকোনমিক এণ্ড এডমিনিষ্ট্ৰেটিভ এসপেক্ট অফ ইলেকশন যদি আমি চাওঁ তাত কি কি বস্তু সোমাই আছে চ্যালেঞ্জেস ইন দা কষ্ট অপটিমাইজেশনৰ কথা আছে ইম্প্যাক্ট অন গভৰ্নেন্স এণ্ড পলিসি মেকিং ঠিক আছে ওকে সো লেটস মুভ আহেড যে এথিক্সৰ পার্সপেক্টিভৰ পৰা আমি এই ইলেকশনৰ ৰিফৰ্মটো কেনেকে আমি চাইছো ওকে ইয়াত ৰেলিভেন্স ফৰ অপচনেল পেপাৰ পিএসআই কাৰণে এইটো এটা খুব পটেনশিয়েল কোৱেশ্চন হয় ঠিক আছে ইয়াত আহিব পৰা চান্সেস আৰু ৱে ফৰৱাৰ্ড আমি কি কৰিম যে অল্টাৰনেটিভ এপ্ৰোচ কিছুমান লম যাতে ইলেক্টৰেল ইলেকশন ৰিফৰ্মটো কেৰি অন হয় ঠিক আছে সো ইয়াত প্ৰিলিমছ ওৰিয়েন্টেড কিছুমান কোৱেশ্চন আমি দিছো যিকিটা আপোনালোকৰ ইম্পৰ্টেন্ট হ'বলৈ গৈছে বা এটা আহিবলৈ গৈছে okay so let's move ahead it's not just in tax that India's laws are taxing okay so IT বিলখন যিখন আছে সেই IT বিলখনৰ ওপৰত ধৰি গাইড কৈছে যে বিলখন the simplification of Indian laws and a new income tax bill ঠিক আছে so গভৰ্ণমেন্টে কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ লৈছে
with this new income tax bill and how it simplified the complex structure of the earlier bill. So সেইটো আমি ইনকাম ঠিক আছে। সো ইয়াত কোন কোন গোটেই সেকশনত হলো মানে চেঞ্জেস আনিছে সেইটা আমি দিয়া গৈছে। সিম্পলি ডেভেলপমেন্ট aligns with the broader governance reforms focus on the simplification transparency and ease of compliance. So গতিকে আমাৰ টাৰ্গেটটো কি? টাৰ্গেটটো হৈছে এইটো যে টেক্স যিটো ষ্ট্ৰাকচাৰ আছে তাত সিম্পলিফিকেশন আনিব লাগে ঠিক আছে। কমপ্লেক্স ষ্ট্ৰাকচাৰটো আঁতৰাব লাগে ঠিক আছে। বিবাদ সে বিশ্বাস হয় নে নহয়? ঠিক তেনেকে ট্ৰান্সপাৰেন্সি হ'ব লাগে। সো ইয়াত যেনেকে ধৰি লওক আমি কাৰবাৰ টেক্সটো লৈছো কেনেকে লৈছো তাৰ ফৰ্মুলা কেনেকুৱা হ'ব সো তাত ট্ৰান্সপাৰেন্সি থাকিব লাগে ঠিক আছে। আৰু কি কৈছে ইজ অফ কমপ্লায়েন্স মানে ইয়াত সেইকাৰণে কৈছে যে ফেচ ধৰি লওক কি কৰিব পাৰে আপুনি টেক্স ফাইলিং কৰিব পাৰে যাতে পটাপট আপুনি কৰিব পাৰে বা ই ধৰি লওক কি কৰিব পাৰে ই মেথড বা ইন্টাৰনেট মেথডটো আপোনালোকে টেক্স ক্লিয়াৰেন্সটো পাব পাৰে হয় নে নহয়। সো এই তিনটা বস্তুৱে কি কৰিব যে টেক্স ইভেশনটো কমাব গভৰ্নমেন্ট ৰেভিনিউটো অপ্টিমাম কৰিব বয়েন্সি আনিব ইন দা ইকনমি ঠিক আছে। ইকনমিটো গ্ৰো হৈছে টেক্সৰ মানে ৰেভিনিউটো আমাৰ কি হৈছে ইনক্ৰিজ হৈছে দ্যাট কল টেক্স বয়েন্সি হয় নে নহয়। তো সেইটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয়। ঠিক তেনেকে লিকেজ টু দা জেনাৰেল ষ্টাডিজ পেপাৰৰ কথা কৈছে যে গভৰ্নেন্স ল এণ্ড পাব্লিক পলিচি লগত কেনেকে জড়িত হৈ আছে the need for legal clarity in the governance এইটো খুব ইম্পৰ্টেন্ট আছে। গভৰ্নেন্সৰ কি লাগে ক্লিয়াৰিটি লাগে তেতিয়াহে কি হ'ব আৰু সেই গভৰ্নেন্সৰ ক্লিয়াৰিটি আনিবৰ কাৰণে আমি ট্ৰান্সপাৰেন্সিটো ৰাখিছো। ট্ৰান্সপাৰেন্সি আৰু একাউন্টেবিলিটি থাকিলে পাব্লিক ট্ৰাষ্টটো কি হ'ব জেনাৰেট হ'ব বুজি পাইছে। ওকে সো নেক্সট যদি আমি চাওঁ যে গ্লোবাল বেস্ট প্র্যাকটিসেস কি কি আছে সিম্পলিফাইং লস। ওকে তো নেক্সট জিএস পেপার 3 রিলেটেড কি কি কনসেপ্ট আছে যে ইকোনমি ট্যাক্সেশন এন্ড পাবলিক সেক্টর রিফর্মস কি কি ইয়াত আছে তিনে কি রিফর্মস ইন এ নিউ ইনকাম ট্যাক্স বিল যেটো আমাৰ এইটোৱে আটাইতকৈ ইম্পৰ্টেন্ট কথা যে এই বছৰ যিখন নতুন বিল আহিলে তাত কি কি প্ৰপ'জ ধৰি লওক কি আছে ৰিফৰ্ম আছে। সো গতিকে সিম্পলিফিকেশন অফ ল্যাঙ্গুৱেজ তো প্ৰথমটো ইম্পৰ্টেন্ট হয়। সো গতিকে ট্যাক্স ইয়াৰ কমপ্লিকেট ইন্ট্ৰোডিউস ঠিক আছে। সো গতিকে লিটিগেশন ৰিফৰ্ম প্ৰপ'জেলস ওকে সো গতিকে ট্যাক্স ইয়াৰ কনসেপ্ট ইন্ট্ৰোডিউসৰ কথা কৈছে সিম্পলিফাই কৈছে ল্যাঙ্গুৱেজক আৰু কি কৈছে লিটিগেশন ৰিফৰ্ম প্ৰপ'জেল ঠিক আছে। সো গতিকে ট্যাক্স ৰিলেটেড যদি কিবা ডিসপিউট হয় তেলে ফাৰ্স্ট ট্যাগ কি কৰিব এটো ডিসপিউটটো ৰিজলভ কৰিব। সো এথিক্সৰ পেপাৰখনৰ লগত কেনেকে ৰিলেট হৈ আছে এইখিনি বস্তু আমি দিছো এন্ড ৰেলেভেন্স ফৰ অপচনেল পেপাৰস ফৰ ইউপিএসসি স্পেশালি খিনি আমি দিয়া হৈছে আৰু ৱে ফৰৱাৰ্ড আমি কি ৰাখিব লাগিব আজিৰ দিনত এইখিনি কথা দিয়া গৈছে আৰু প্ৰবাবল প্ৰিলিমছৰ কোৱেশ্চন আমি ইয়াত ডিসকাস কৰিছো। Okay, so let's move ahead. Yeah, next article is the how to frame everyday's ethics for the day new era. Okay, so the new era হলো ethics or হলো যিখিনি terms and হলো conditions আছে বা তার যিখিনি হলো interpretation আছে সেইখিনি কেনেকে আমি হলো বনাম so framing everyday ethics for the new era নতুন এৰাৰ কাৰণে কেনেকে আমি এথিক্স টো প্ৰিপেয়াৰ কৰিম। এথিক্স মানে কি যে কোনটো কৰিব লাগিব কোনটো কৰিব নালাগে হয় নে নহয়। সো গতিকে হোৱাট ইজ মানে তাত মানে what should be do and what should be done and what should be avoided so that is ethics। সো সেইটো এটা সোসাইটি আমাক দি দিয়ে হয় নে নহয়। ওকে সো মৰালিটি টো উইদিন আহে এথিক্স টো হৈছে কি সোসাইটি আমাক কি বস্তু শিকাইছে। সো নিউ এথিক্যাল ডাইলেমা কিছুমান এতিয়া আহিছে তো যেনেকে ডনাল্ড ট্ৰাম্পৰ কথা কৈছে গাজা ৰিকনষ্ট্ৰাকচনৰ কথা কৈছে তে সেই বস্তুবিলাক কেনেকে মডাৰ্ন ডাইনামিক্সটো আমি কেনেকে এডজাস্ট কৰিম তে এথিক্যাল ধৰি লওক কন্ডিশনবিলাক কেনেকুৱা হ'ব লাগিব সেইখিনি আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় স্পেশালি ফৰ জিএস পেপাৰ 2 কাৰণে ইম্পৰ্টেন্ট হয় যিটো আমাৰ গভৰ্নেন্সটো ঠিক কৰিব তে গভৰ্নেন্সত কি কৰিব গুড গভৰ্নেন্সটো লৈ আহিব বুজি পাইছে। ঠিক তেনেকে গ্লোবাল চ্যালেঞ্জেস কি কি আছে এইখিনি আমি চাইছো ঠিক আছে। এথিক্যাল চ্যালেঞ্জেস ইন ইন্ডিয়ান গভৰ্নেন্সত কি কি এথিক্যাল চ্যালেঞ্জেস আছে এইখিনি বস্তু আমি দিয়া কৈছে। GS পেপার 3 লগত যদি চাও যে এথিক্যাল ইস্যুস ইন সায়েন্স ডেভেলপমেন্ট এন্ড ইকোনমিক পলিসি কি কি আছে এইখিনি আমি দিছো। নেক্সট যদি আমি চাও যে GS পেপার 4 এথিক্স মৰালিটি এন্ড ফিলসফি গভৰ্নেন্স ঠিক আছে। সো এই GS পেপার 4 ৰিলেটেড এই ধৰি লওক এই নিউজটোৰ লগত বহুত কথা আপোনালোক কি কৰিব পাৰিব সাঙুৰি পেলাই লিখিব পাৰিব বুজি পাইছে। ওকে ৰেলেভেন্স ফৰ অপচনেল পেপাৰ PSI আমি দিয়া গৈছে। নেক্সট ৱে ফৰৱাৰ্ড খিনি আমি ডিসকাস কৰিছো যে কেনেকে আমি নতুন এৰাৰ কাৰণে এথিক্যাল ধৰি লওক যিখিনি টাৰ্মছ আছে এইখিনি আকৌ কি কৰিম ৰিভিজিট কৰিম ঠিক আছে। ওকে সো গতিকে এইখিনি আমাৰ কাৰণে আছিল আজি আপোনালোকৰ কাৰণে। সো হোপ ইউ এনজয়। ইয়াত যদি কিবা থাকে লেট মি নো ইন দা কমেন্ট সেকশন আৰু ইয়াত যিখন আমাৰ পিডিএফ আছে সেই পিডিএফখন আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই যাব আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংকটো আমাৰ ভিডিও ডেসক্ৰিপচন বক্সত পাব। থ্যাংক ইউ।